অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ ওদালগুৰি জিলাৰ খৈৰাবাৰীতো শাৰদীয় দুৰ্গোৎসৱৰ ব্যাপক প্ৰস্তুতি চলিছে। দেৱী দুৰ্গাক আটক ধুনীয়াকৈ সজাই তোলাত ব্যস্ত হৈ পৰিছে মৃন্ময় শিল্পীসকল। 89 সংখ্যক খৈৰাবাৰী সাৰ্বজনীন দুৰ্গোৎসৱ উপলক্ষে ওজাপালি আয়তী নাম, নাগাৰা নাম, সান্ধ্য আৰতি, বন্তি প্ৰজ্বলন ইত্যাদি আধ্যাত্মিক কাৰ্যসূচীৰ লগতে আধুনিক নৃত্য প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে। দুৰ্গোৎসৱৰ সকলো কাৰ্যসূচীত ৰাইজৰ সহায় সহযোগ তথা উপস্থিতি উদ্যোক্তাসকলে কামনা কৰিছে। খৈৰাবাৰীৰ পৰা ধীৰেন মহলীয়াৰ ৰিপৰ্ট, অৰুণোদয় আছাম। আগবাঢ়িছে, আমি কালিৰ পৰা লাগি আছোঁ। কালিৰ পৰা ৰংটো আমাৰ গোটেইকেইটা আগবাঢ়ি গৈছে। এতিয়া সাজোৱা কামটো আমি কৰি আছোঁ। আজিৰ ভিতৰত কমপ্লিট দিম। এতিয়া আজিৰ ভিতৰত কমপ্লিট হ'ব। আমি 4জন আহিছোঁ। 4জন কালিৰ পৰা কৰি আছোঁ। নন ষ্টপ লাগি আছোঁ। এতিয়া ৰাতি 12টা 1টা, কালি 2টা লাগি কাম কৰিছোঁ। আজি ভাবছিলোঁ 10টাৰ ভিতৰত কমপ্লিট দিম, কিন্তু বৰষুণৰ কাৰণে দিব নোৱাৰিলোঁ। এতিয়া কিবা কিবি অলপ জিনিস আনিব লগা হৈছে। এতিয়া আমি যিমান পাৰোঁ ভাল কৰিব চেষ্টা কৰিম। এতিয়া ৰাইজে ভাল ক'লেহে আমাৰ ভাল। এতিয়া আমি ভাল ক'লে ভাল নহয়। এইটো হ'ল আমাৰ 2011 চনৰ পৰা মই এইটো মূৰ্তি কাম ষ্টাৰ্টিং হ'ল। 2011 চনৰ পৰা কৰি আছোঁ। জয়তে মই কমিটিৰ হৈ সকলো ৰাইজক ধন্যবাদ জ্ঞাপন কৰিলোঁ। অন্যান্য বছৰৰ দৰে এই বছৰো আমাৰ খৈৰাবাৰী দুৰ্গা পূজা, যিখন টাউনৰ দুৰ্গা পূজা, এখন খুব জাকজমকীয়াভাৱে হ'ব। ইমান বৰষুণৰ মাজতো মেলা বজাৰৰ কাৰণে দোকানীবিলাকে আহি হেতা উপৰা কৰিছে। আমি অত্যন্ত জাকজমকীয়াভাৱে পালন কৰিম। মূৰ্তিও এইবাৰ আগতকৈ বহুত শ্ৰেষ্ঠ হৈছে। গতিকে সকলো ৰাইজক মই কমিটিৰ তৰফৰ পৰা অনুৰোধ জনালোঁ, আপোনালোকে এই দলে দলে যোগদান কৰক, কৰি পূজাৰ সৌষ্ঠৱ বঢ়াক আৰু এইবাৰ পূজাত আমাক আশ্বাস দিয়ক যে অহা বছৰো আমি আতকৈ ভাল কৰিব পাৰোঁ। এই বছৰো আমি বহুত ভাল কৰিছোঁ, অন্যান্য বছৰতকৈ বহুত ভাল হ'ব। আমাৰ সম্পাদক বা কমিটিৰ মেম্বাৰসকলে বহুত চেষ্টা কৰিছে। মই আৰু বেছি নকওঁ, সকলো ৰাইজক দুৰ্গা পূজাৰ অভিনন্দন জনালোঁ আৰু তেওঁলোকৰ সহযোগ কামনা কৰিলোঁ। নমস্কাৰ। প্ৰস্তুতি আমাৰ এতিয়ালৈকে সুন্দৰকৈ চলি আছে। আমাৰ কাৰ্যকলাপ কামবিলাক আমাৰ সম্পূৰ্ণৰূপে ধুনীয়াকৈ চলি আছে। আমাৰ প্ৰস্তুতি সম্পৰ্কে আমাৰ এতিয়া এনেকুৱাকৈ ষষ্ঠীত প্ৰথম বেলবৰণ হ'ব। তাৰপিছত সপ্তমীত আমাৰ ৰঙীয়া চেপ্টিৰে ভাল ছোৱালী মানুহ নাগাৰা নাম পৰিৱেশন কৰা হ'ব। অষ্টমীটো আমাৰ বাইহাটা চাৰিআলিৰ পল্লৱী দাস বাইদেৱে আমাৰ ইয়াত নাম পৰিৱেশন কৰিব। আকৌ নৱমীৰ দিনাও নাও কাটাৰ ভূমিকা বৰুৱাই ইয়াত নাম পৰিৱেশন কৰিব। গতিকে আমি সুন্দৰভাৱে পৰিচালনা হ'ব বুলি আমি দৃঢ় বিশ্বাস কৰোঁ।